জনজাতিকৰণৰ দাবীত ৰাজ্যত অব্যাহত প্ৰতিবাদ আজি পুনৰ চিৰাঙত প্ৰতিবাদী কাৰ্যসূচী সাঁওতাল জনগোষ্ঠীৰ অসমত বসবাস কৰা সাঁওতালসকলক জনজাতিৰ মৰ্যাদা ভূমিপট্টা প্ৰদানকে ধৰি একাধিক দাবীৰ সমৰ্থনত এই প্ৰতিবাদ চিৰাঙৰ সুন্দৰীৰ পৰা কাজিৰঙালৈ ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ৫ কিলোমিটাৰ জোৰা প্ৰতিবাদী সমদল সাঁওতাল জনগোষ্ঠীৰ আমি আপোনালোকক ইয়া পৰিৱেশ দেখুৱাইছো উই ৱান্ট জাষ্টিস উই নিড জাষ্টিস এই ধৰণৰ স্লোগান লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া উই ৱান্ট এছটি এই ধৰণৰ হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে চিৰাঙৰ সুন্দৰীৰ পৰা কাজলগাঁৱলৈ এইদৰে সমদল বাহিৰ কৰিবৰ বাবে সাজু হৈছে আমি পুনে পুনে আপোনালোকক তাৰে পৰিৱেশ দেখুৱাবলৈ লৈ যাব বিচাৰিছো চিৰাঙৰ পৰা জয়ন্ত দেৱনাথ সংযুক্ত হৈ আছে জয়ন্ত এতিয়া নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ চৌদিশে এতিয়া জনজাতিকৰণৰ প্ৰসংগটো গা কৰি উঠিছে জনজাতিকৰণক লৈ উজনি অসম বিগত দিনকেইটাত প্ৰতিবাদমুখৰ হৈ আছে নামনিতো প্ৰতিবাদ হৈছে আজি চিৰাঙৰ কাজলগাঁৱৰ সেই পৰিৱেশ মই আপোনাৰ জৰিয়তে অসমৰ ৰাইজক দেখুৱাব বিচাৰিম হয় ৰাজদীপ ক'ব লাগিব যে উজনিৰ পিছত এতিয়া দেখা গৈছে নামনিত জনজাতিকৰণৰ দাবীত এতিয়া প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হৈছে আজিৰ দিনটোত চিৰাং জিলাৰ সুন্দৰীৰ পৰা সদৌ অসম সাঁওতাল জনগোষ্ঠীৰ সকলৰ উদ্যোগতে বৃহৎ প্ৰতিবাদী সমদল উলিয়াইছে আৰু তেওঁলোকৰ এই গণ প্ৰতিবাদী সমদলৰ উদ্দেশ্য হৈছে যে অসমত বসবাস কৰা যি সাঁওতাল জনগোষ্ঠীৰ লোক আছে এই সাঁওতাল জনগোষ্ঠীৰ লোকসকলক জনজাতি পদা প্ৰদান কৰা সাঁওতালসকলক ভূমিপট্টা প্ৰদান কৰা বা আদিবাসী যি শান্তি চুক্তি হৈছিল এই শান্তি চুক্তিৰ প্ৰতিটো দফা অক্ষৰে অক্ষৰে পালন কৰাৰ দাবীত আজি দেখিবলৈ পোৱা গৈছে হেজাৰ হেজাৰ আদিবাসী অৰ্থাৎ সাঁওতাল জনগোষ্ঠীৰ লোকসকলে আজি একত্ৰিত হৈ তেওঁলোকে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ কৰিছে আৰু অহা ২৫ তাৰিখৰ ভিতৰত যদি চৰকাৰে তেওঁলোকৰ যি দাবী কোনো ধৰণৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে তেনে ইয়াতকৈ ভয়াৱহ আন্দোলন কৰিব তেওঁলোকে সক্ৰিয় নিবেদন কৰিছে আৰু মোৰ লগত উপস্থিত আছে সাঁওতাল জনগোষ্ঠীৰ যি সাঁওতাল ছাত্ৰ সন্থাৰ নেতা মই তেওঁলোকে জানিছোঁ কি ক'ব আজি এই প্ৰতিবাদী সমদলৰ জৰিয়তে চৰকাৰক কি ধৰণৰ বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে চাওক আমি আমাৰ গণতান্ত্ৰিক সংগ্ৰাম আমাৰ ইছ্যু লৈ পেলাই আমি অব্যাহত ৰাখিছোঁ আমি গণতান্ত্ৰিকভাৱে আমাৰ সংগ্ৰাম সাব্যস্ত কৰিবৰ কাৰণে আমি ৰাজপথলৈ ওলাই আহিব লগা হৈছে এইখিনি সময়ত চৰকাৰক আমি অনুৰোধহে জনাইছোঁ এতিয়া আমাৰ সাঁওতাল জনগোষ্ঠী ধৈৰ্যশীল মানুহ ধৈৰ্যশীল হোৱাৰ কাৰণে আমি চৰকাৰক অনুৰোধ সহকাৰে তেখেতক বুজাব বিচাৰিছোঁ যে এই সাঁওতাল জনগোষ্ঠী অসমৰ খিলঞ্জীয়া জনগোষ্ঠী আৰু এই খিলঞ্জীয়া জনগোষ্ঠী হিচাপে খিলঞ্জীয়াবিলাকৰ ভাৰতৰ সংবিধানত যি অধিকাৰ আছে সেই অধিকাৰটো আজিৰ তাৰিখলৈকে অসম চৰকাৰে বাৰম্বাৰে ৰাজনীতিকৰণ কৰি পেলাই অসমৰ সাঁওতাল জনগোষ্ঠীক নিশেষ কৰিব খুজিছে আপোনাৰ চাৰ্টিফিকেটৰ কথাই হওক আপোনাৰ ভূমি অধিকাৰেই হওক জনজাতিকৰণৰ ইছ্যুই হওক যিমানখিনি খিলঞ্জীয়া হিচাপে আমাৰ অধিকাৰ পাব লাগে সেই অধিকাৰটো আজিৰ তাৰিখলৈকে কিন্তু ভাৰতবৰ্ষ স্বাধীন হ'ল আজি ৭৮টা বছৰ পাৰ হৈ গ'ল ৭৮টা বছৰ পাৰ হৈ যোৱাৰ পিছতো এই যে সহজ সৰল সাঁওতাল জনগোষ্ঠী কাৰো অন্যায় কৰা নাই তেখেতসকলে কাৰো বেলেগৰ পৰা মাটি ক্ৰয় কৰা নাই তেখেতসকল নিজৰ ভূমিতে আছে নিজৰ ভূমিত থাকি তেখেতসকলে যি মাটিৰ অধিকাৰ পাব লাগিছিল এই মাটিৰ অধিকাৰখিনিও আজিলৈকে ভাৰত চৰকাৰে আৰু অসম চৰকাৰে ইয়াৰ কাৰণে কিয় কুণ্ঠাবোধ কৰিছে আমি অসম চৰকাৰক সুধিব বিচাৰিছোঁ সাঁওতাল জনগোষ্ঠীক যদি অসম চৰকাৰে চিনি নাপায় অসমত বসবাস কৰা অন্য জনগোষ্ঠীক অসম চৰকাৰে কি চিনি পাব এইটো স্পষ্ট কথা ভাৰতৰ খিলঞ্জীয়া জনগোষ্ঠী অসমৰ ইতিহাসে কৈছে এই সাঁওতাল জনগোষ্ঠী বহুত পুৰণি জনগোষ্ঠী যাৰ ইতিহাস নেকি ইয়াত বৰ্ণনা কৰিবই নোৱাৰি এই জনগোষ্ঠীক যদি অসম চৰকাৰে অধিকাৰ প্ৰদান নকৰে অনাগত দিনত সাঁওতাল জনগোষ্ঠী সংঘবদ্ধ হৈ আপোনালোকে জানিব যে সাঁওতাল জনগোষ্ঠী এটা সংগ্ৰামী জনগোষ্ঠী আৰু এই সংগ্ৰামী জনগোষ্ঠীৰ যেতিয়া অধিকাৰৰ পৰা সম্পূৰ্ণৰূপে বিচলিত হ'ব অধিকাৰ যেতিয়া প্ৰাপ্ত কৰিবৰ কাৰণে সংগ্ৰাম কৰিব লাগিব তেতিয়া সাঁওতাল জনগোষ্ঠীৰ তেজ উত্তেজনা পূৰ্ণ হ'ব উত্তেজনা পূৰ্ণ হোৱাৰ পিছত বিজেপি চাফাই অভিযান কিন্তু আমি ইয়াত আৰম্ভ কৰিম ২৬ত বিধানসভা অনুষ্ঠিত হ'বলৈ গৈ আছে নিৰ্বাচন তেনে এই নিৰ্বাচনত আপোনালোকৰ স্থিতি কি হ'ব যদি আপোনালোকৰ দাবী পূৰণ নকৰে চৰকাৰে চাওক আমি গণতন্ত্ৰভাৱে আন্দোলন কৰিছোঁ এতিয়া কিন্তু এতিয়া আপোনালোকে জানে এই সাঁওতাল জনগোষ্ঠীৰ লগত কথা পাতিহে বিজেপি চৰকাৰ অসমৰ আসনত আহিছিল এতিয়া আমাক খাতিৰ নকৰা মানে সাঁওতাল জনগোষ্ঠীক নিশেষ কৰা আৰু এই বস্তুটো অসমৰ সাঁওতাল বুদ্ধিজীৱী অসমৰ দল সংগঠন সাঁওতালী দল সংগঠন প্ৰত্যেকবিলাকে বুজি উঠিছে সাঁওতাল জনগোষ্ঠীক যদি অধিকাৰ প্ৰদান নকৰে স্পষ্ট কথা আমাৰ এৰিয়াবিলাকত সাঁওতালী গাঁৱত সাঁওতালৰ অধ্যুষিত এৰিয়াত
বিজেপি গভৰ্ণমেণ্ট বিজেপি ৰাজনৈতিক দল সোমাব নোৱাৰিব স্পষ্ট কথা আৰু কোনোবাই যদি ৰাজনীতিকৰণ কৰি পেলাই চাওতাল জনগোষ্ঠী বিচলিত কৰি যদি সোমাই চিধা কথা আমি তীৰ মাৰি দিম চিধা কথা তীৰ মাৰি আমি ইংৰাজক তীৰ মাৰিছিলোঁ ইংৰাজৰ লেখীয়া এই অসমৰ এই বিজেপি চৰকাৰ কোনো পাৰ্থক্য আমি দেখিবলৈ পোৱা নাই সেইকাৰণে স্পষ্ট কথা সাৱধান হওক সময় থাকোঁতে চৰকাৰে উচিত বিবেচনা কৰক আৰু চাওতাল জনগোষ্ঠীক সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে চেষ্টা চলাওক ৰাজদীপ মোৰ যদি সম্ভৱ হয় মই আজি প্ৰতিবাদী সমাজৰ কিছু দৃশ্যাংশ মই সতীৰ্থ কেমেৰা পাৰ্চনৰ জৰিয়তে দেখুৱাইছোঁ যে হেজাৰ হেজাৰ আদিবাসী লোক ইতিমধ্যে তেওঁলোকে আজি চিৰাং জিলাৰ সুন্দৰী তেওঁলোকে উপস্থিত হৈ এনেদৰে পুৰুষ মহিলা যুৱক যুৱতী সকলে তেওঁলোকৰ যি জাতিৰ দাবী দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণ এই জনজাতিকৰণৰ দাবীক লৈ তেওঁলোকে এনেদৰে আজি ৰাজপথত নামিছে নিশ্চয়কৈ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ জয়ন্ত দেৱনাথ ठीक है जो तो को एमा एमा जराओ ने